এইকেইদিন দুটা কাহিনী শুনিলে বাওকুংৰিত এটা ঘটনা হ'ল মছলপুৰত এটা ঘটনা হ'ল গতিকে এই কথাটোকে আমি আগৰ পৰাই কৈ আছোঁ আৰু আগৰ 17 বছৰ চৰকাৰ চাওক 2008 2012 2014 আৰু বিভিন্ন অঞ্চলত মাজে মাজে হৈ থকা হত্যা হিংসা চ' এইবিলাক আগৰ চৰকাৰক চলি থকা এই BPFৰ সময়ৰ পৰিৱেশ আমাৰ সময়ত আমি এই পৰিৱেশটো কেতিয়াও আহিবলৈ নিদিওঁ আমি কোনোদিনে নিবিচাৰোঁ পুনৰ আমাৰ মা দেউতাৰ আকৌ চকুৰ পানী মুচিব লগা হওক আমি পুনৰ নিবিচাৰোঁ কোনোবা আমাৰ দাদা ভাইসকল যি জনগোষ্ঠীৰ যি ধৰ্মৰে নহওক আকৌ ৰিলিফ কেম্পত থাকিব লগা হওক এইটো আমি কোনোদিনে নিবিচাৰোঁ এইকাৰণে UPPLে সদায় সমন্বয়ৰ গান গাই যাব সদায় সম্প্ৰীতিৰ গান গাই যাব সদায় শান্তিৰ গান গাই যাব সদায় আমি আগৰ ফালে আমাৰ সমাজখন সুস্থ সমাজ গঢ়াৰ এজেণ্ডা লৈ আমি কাম কৰি যাম UPPLে য'তে য'তে মিটিং কৰিছে তাত হাজাৰ হাজাৰ লোক ওলাই আহিছে আজি পুনৰ মছলপুৰত দেখুৱাই দিলে যে এই যি 4টা সমষ্টি আছে এই 4টা সমষ্টি আমাৰ সেফ সমষ্টি আৰু আহি থকা নিৰ্বাচনত এই 4টা সমষ্টিত বিপুল ভোটত আমাৰ 4জন প্ৰাৰ্থী বিজয় হ'ব আৰু ইয়াত মোৰ এটা কথাই বেছিকৈ ভাল লাগিল আগৰ মিটিংবিলাকত হয়তো কোনোবা এটা জনগোষ্ঠী বেছি কোনোবা এটা জনগোষ্ঠী কম আহিছিলে আজিৰ মিটিং মই দেখিলোঁ সব জনগোষ্ঠীয়ে সমানে ওলাই আহিছে আৰু এইটোৱে আমাক কনফিডেন্স দিছে যে যোৱা 5টা বছৰত যিটো আমি চেষ্টা কৰিছিলোঁ বড়োলেণ্ডত স্থায়ী শান্তি স্থাপন কৰাৰ কাৰণে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ঘূৰাই অনাৰ কাৰণে এইটো আজি সফল হৈছে গতিকে অনাগত দিনত আমাৰ এই 35 লাখ জনসাধাৰণ 26টা জনগোষ্ঠী আমাৰ মা দেউতা দাদা ভাই সকলক লৈ পেলাই এটা সুন্দৰ বিটিআৰ গঢ়াৰ কাৰণে আমি আগবাঢ়ি যাম যোৱাকালি এটা ঘটনা সংঘটিত হৈছে BPF কৰ্মীৰে UPPLক আক্ৰমণ কৰাৰ নিচিনা ঘটনা সংঘটিত হৈছে কি ক'ব এই ক্ষেত্ৰত চাওক এনেকুৱা ঘটনাবিলাক আমি কেতিয়াও নিবিচাৰোঁ নিৰ্বাচন আহিলে কেতিয়াবা হিংসা হ'ব বিচাৰে যোৱা 2020ত যিখিনি নিৰ্বাচন হ'ল তেনেকুৱা কোনো হিংসা হোৱা নাই গতিকে এই নিৰ্বাচনতো মই সবক আমাৰ দলকে লৈ পেলাই সব দলক মই অনুৰোধ কৰিম যে সংযম হ'ব লাগে আৰু এটা গণতান্ত্ৰিক এক্সাৰচাইজ এইটো গণতান্ত্ৰিক এক্সাৰচাইজ হিচাপে ল'ব লাগে এনেকুৱা হ'ব পাৰে নেকি যদি BPF চৰকাৰ পুনৰ ইয়াত হত্যা হিংসা পুনৰ আগৰ চাওক BPFৰ দিনত আপোনালোকে এইকেইদিন দুটা কাহিনী শুনিলে বাওকুংৰিত এটা ঘটনা হ'ল মছলপুৰত এটা ঘটনা হ'ল গতিকে এই কথাটোকে আমি আগৰ পৰাই কৈ আছোঁ আৰু আগৰ 17 বছৰ চৰকাৰ চাওক 2008 2012 2014 আৰু বিভিন্ন অঞ্চলত মাজে মাজে হৈ থকা হত্যা হিংসা চ' এইবিলাক আগৰ চৰকাৰক চলি থকা এই BPFৰ সময়ৰ পৰিৱেশ আমাৰ সময়ত আমি এই পৰিৱেশটো কেতিয়াও আহিবলৈ নিদিওঁ আমি কোনোদিনে নিবিচাৰোঁ পুনৰ আমাৰ মা দেউতাৰ আকৌ চকুৰ পানী মুচিব লগা হওক আমি পুনৰ নিবিচাৰোঁ কোনোবা আমাৰ দাদা ভাইসকল যি জনগোষ্ঠীৰ যি ধৰ্মৰে নহওক আকৌ ৰিলিফ কেম্পত থাকিব লগা হওক এইটো আমি কোনোদিনে নিবিচাৰোঁ এইকাৰণে UPPLে সদায় সমন্বয়ৰ গান গাই যাব সদায় সম্প্ৰীতিৰ গান গাই যাব সদায় শান্তিৰ গান গাই যাব সদায় আমি আগৰ ফালে আমাৰ সমাজখন সুস্থ সমাজ গঢ়াৰ এজেণ্ডা লৈ আমি কাম কৰি যাম বিজেপিৰ যিটো চাওক বিজেপিৰ আগ্ৰাসন বুলি নকওঁ মই সৰ্বভাৰতীয় দল তেখেতসকলে চবতো কাম কৰিব আজি কাউন্সিলতো ইয়াত ইলেকশ্যন খেলিবলৈ আহিছে বা আগতো খেলিছিলে কাৰ্বি আংলং ডিমা হাছাও য'ত যি ইলেকশ্যন হৈছে চবতো খেলিছে গতিকে ইয়াতো খেলিব বাক্সা জিলা 5টা সমষ্টিৰ কেইটাত চাওক বাক্সা জিলা আমাৰ আগতো দুৰ্গ আছিল আজিও আছে আৰু ইয়াত ৰাইজ যেনেকৈ আমাক মৰম দিছে বিশ্বাস দিছে আৰু আমি ৰাইজক যেনেকৈ হৃদয়ৰ পৰা সেৱা কৰিছোঁ মই ভাবোঁ ইয়াৰ ৰাইজ আৰু আমাৰ মাজত কোনো ব্যৱধান বা গেপ হোৱা নাই আৰু এইবাৰ আগতকৈ বেছি ভোট লৈ আমাৰ প্ৰাৰ্থীসকলে বিজয় হ'ব আপুনি ভাষণ প্ৰসংগত এটা কথা কৈছিল যে ইয়াত কিছু ডাঙৰ ডাঙৰ মানুহ আহি সম্প্ৰীতি ভংগ কৰিব এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক টাৰ্গেট কৰিছে নেকি চাওক মই কাকো টাৰ্গেট কৰা নাই বহুতে বহুত কথা কয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আহি কোনো কিবা এটা কয় কোনোবা কংগ্ৰেছৰ নেতা আহি কোনোবা এটা কয় অমুকে অমুক কয় তুমুক কয় এই কথাবিলাক যিয়ে জমিনত নাই গ্ৰাউণ্ড জিৰ'ত যোনে নাই গাঁৱত যোনে নাই অঞ্চলত যোনে নাই তেখেতে এটা পাৰচেপশ্যনৰ ওপৰত কোৱা হয় যে এনেকুৱা অনুমান কৰি কোৱা হয় আমি হ'ল ইয়াত গ্ৰাউণ্ড জিৰ'ত আছোঁ গতিকে আজি ইয়াত কিমান টিউনত কথা ক'লে কি হয় কিমান মৰমেৰে কিমান বিশ্বাসেৰে কথাবিলাক ক'ব লাগে এই কথাবিলাক আমি বুজি পাওঁ সেইকাৰণে কেতিয়াবা আমাৰ ভয় লাগে যে শংকিত হয় যে এই সমাজখন ইমান কষ্ট কৰি মৰমৰ এনাজৰীৰে পুনৰ বান্ধিব পাৰিছে এই সমাজখন আকৌ কোনোবাই ৰাজনীতিৰ নামত ভাঙি চিঙি চুৰমাৰ কৰিব নেকি তেনেকুৱা এটা আমাৰ সন্দেহ হয় তো সেইকাৰণে মই অনুৰোধ কৰিছোঁ চবক যে এই পৰিৱেশবিলাক চবে বুজি পাব লাগে আৰু সেইটো 15-20 দিনৰহে এটা খেলা হয় এইটো শেষ হৈ যাব তাৰপিছত সমাজখন ভালকৈ থাকিব লাগিব একক সংখ্যাগৰিষ্ঠ লৈ চৰকাৰ বনাব ইয়াত কোনো সন্দেহ নাই